এক নম্বৰ কথা আজিৰ পৰা বিজেপিক হটোৱাৰ অভিযান আৰম্ভ কৰিছোঁ গাঁৱে গাঁৱে যাম আৰু মই একদিনো ঘৰলৈ নোযোৱাকৈ আমাৰ কেন্দ্ৰীয় কমিটিৰ সকলো সহযোগত আমি এবাৰ আজিৰ পৰা জাতীয় জাগৰণ যাত্ৰা আৰম্ভ কৰিছোঁ ৭৮ বছৰ আমি চৰকাৰ দেখিলোঁ কিন্তু কোনো চৰকাৰে অসমৰ ৰূপান্তৰৰ কাৰণে কাম নকৰিলে অকল কোনোবাই হিন্দু মুছলমানৰ কোনোবাই দুৰ্নীতিৰ কোনোবাই আঠুৱা কম্বলৰ এই ৰাজনীতি কৰিয়ে গুচি গ'ল এতিয়া আমি এনেকুৱা এখন অসম গঢ়িব খুজিছোঁ যিখন অসমত প্ৰত্যেকজন নাগৰিকে চাকৰি পাব লাগিব কৰ্মসংস্থাপন পাব লাগিব প্ৰত্যেকডৰা পথাৰত পানী থাকিব লাগিব আৰু বছৰৰ সকলো সময়তে খেতি হ'ব লাগিব প্ৰত্যেকখন বিদ্যালয়ত আমি এনেকুৱা শিক্ষা ব্যৱস্থা গঢ়িব খুজিছোঁ প্ৰত্যেকখন বিদ্যালয়ৰ এটা ক্লাছৰ কাৰণে এটা শ্ৰেণী কোঠা এটা ক্লাছৰ কাৰণে এজন শিক্ষক থাকিব লাগিব আমি কোৱালিটি এডুকেশ্যন কোৱালিটি হেল্থ কেয়াৰ এখন নতুন অসম গঢ়িব খুজিছোঁ আৰু অসমীয়া মানুহে সদায় আপোনালোকে দেখিছে ভেকুলীৰ বিয়া পাতি থাকে খেতি কৰিবৰ কাৰণে পানী নাই কেতিয়াবা বানপানী হয় অসমৰ মানুহৰ অৱস্থা বেয়া অসমীয়া জাতিটোক প্ৰফেশ্যনেল কৰি গঢ়ি তুলিবৰ কাৰণে পেছাদাৰী যে প্ৰত্যেকটো ক্ষেত্ৰতে পেছাদাৰী জাতি হ'ব প্ৰফেশ্যনেল হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকৈ আমুকত টকা দিম তামুকত ভুচুক কৰিম এইবিলাক নহয় ডাইৰেক্টলি প্ৰফেশ্যনেল এটা জাতি যে খেতি কৰিব প্ৰফেশ্যনেলি প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰফেশ্যনেলি কৰিব টুৰিজিম কৰিব প্ৰফেশ্যনেলি কৰিব এনে দেখুৱাটো নহয় এনেকৈ যাতে অসমৰ প্ৰত্যেকজন নাগৰিকে নিজৰ ইনকাম নিজে কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা ল'ব খুজিছোঁ গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰি কৰি অসমৰ সকলো মানুহক যাতে কৰ্মসংস্থাপন দিব পাৰোঁ তাৰ কৰিব খুজিছোঁ অসমৰ কোনো মানুহে যাতে পথাৰ পেলাই থ'বলগীয়া নহয় কোনো ভেকুলী বিয়া পাতিবলগীয়া নহয় তাৰ কাৰণে প্ৰত্যেকটো পথাৰত পানী যোগান দিব খুজিছোঁ আৰু প্ৰত্যেকডৰা পথাৰত পানী যোগানেই নহয় প্ৰত্যেকখন গাঁৱে গাঁৱে 5খন ট্ৰেক্টৰ ডাঙৰ ট্ৰেক্টৰ তাৰ পাছত প্ৰত্যেকখন গাঁৱতে আপোনাৰ বীজ ফ্ৰী প্ৰত্যেকখন গাঁৱৰ মানুহৰ যদি সঁচাকৈ 3বাৰ খেতি কৰে তেতিয়াহ'লে তেওঁলোকৰ মাটিৰ খাজনা ফ্ৰী খেতি কৰাৰ কাৰণে উৎসাহ আৰু মাৰ্কেট বজাৰ দিম এই কাম কৰিব খুজিছোঁ ইয়াৰ বিপৰীতে আমি দেখিছোঁ যে দিনে দিনে আমাৰ বজাৰবিলাক সংকুচিত হৈ গৈ আছে আমাৰ এই আমাজনে এই বজাৰ লৈ ল'লে চব বজাৰ একদম সৰু সৰু বজাৰবিলাক ৰিটেইল চেল চব আমাজনে লৈ ল'লে ফ্লিপকাৰ্টে লৈ ল'লে আমি চলিম ক'ত আজি শ্বপিং মলে লৈ ল'লে অসমৰ মানুহবিলাকে বেপাৰ ক'ত কৰিব অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিলে যে পথাৰ আৰু বজাৰ যদি মানুহৰ হাতত নাথাকে জাতিৰ হাতত যদি নাথাকে সেই জাতি কেতিয়াও উন্নতি কৰিব নোৱাৰে আজি আমাৰ হাতত পথাৰ আছে নে বজাৰ আছে আপোনালোকে নিজেই চাওক পথাৰ আৰু বজাৰ যাতে আমাৰ হাতলৈ আনিব পাৰোঁ তাৰ কাৰণে এটা নতুন অভিযান আনিব খুজিছোঁ ৭৮ বছৰত কেৱল ৰাজনৈতিক দলবিলাকে ৰাজনীতি কৰিলে শোষণ কৰিলে লুণ্ঠন কৰিলে দুৰ্নীতি কৰিলে আমি এটা নতুন ব্যৱস্থা গঢ়িবৰ কাৰণে নতুন সংকল্প লৈছোঁ দেখা যাওক কি হয় আৰু এটা কথা খাটাং থাকিব আপোনালোকে যে 2026 চনৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনত বিজেপিক আমি হৰুৱাম আৰু বিজেপিক হৰুৱাবৰ কাৰণে আমি সকলো বিৰোধী দল একলগ হ'ম আপোনালোকে একদম নিশ্চিন্ত হৈ থাকক